या देवी सर्वे भूतेषु शक्ति रूपेण संस्थिता नमस्ते से नमो नमः হয় কামৰূপ জিলাৰ অন্তৰ্গত কেইখনগৰী হাজো সমষ্টিৰ অন্তৰ্গত মনাকুচি ব্ৰাহ্মণচুপা শিৱ মন্দিৰ প্ৰাংগণত প্ৰতি বছৰৰ দৰে এবিলো যি 24তম বাসন্তী পূজাকে অনুষ্ঠিত কৰা হৈছে আধ্যাত্মিক কাৰ্যসূচীৰ পূজাকে অনুষ্ঠিত কৰা হৈছে যিহেতু বসন্তকালত এই পূজাকে অনুষ্ঠিত কৰা হয় নৱৰাত্ৰি পূজা সমিতি আৰু ইয়াক অন্তিম পূজা বুলি কোৱা হয় দেৱী দুৰ্গা শক্তিৰ অধিষ্ঠান দেৱী দুৰ্গা পূজা অৰ্চনা কৰা হয় আৰু আধ্যাত্মিক কাৰ্যসূচী পূজাকে অনুষ্ঠিত কৰা হৈছে আৰু আজি মহানৱমী পূজা ইতিমধ্যে পূজা অনুষ্ঠিত কৰা হৈছে হোমযজ্ঞকে আদি কৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী পূজাকে অনুষ্ঠিত কৰা হৈছে আমি পূজাৰ এই সামগ্ৰিক দৃশ্য আমাৰ দেখুৱাবলৈ চেষ্টা কৰিছো আমাৰ টিভি ভিডিঅ'ৰ দৰ্শকসকলক এয়া দেৱীক পূজা অৰ্চনা কৰা হৈছে নৱমীৰ বিহিত দেৱীক পূজা অৰ্চনা কৰা হৈছে আৰু এক আধ্যাত্মিক কাৰ্যসূচীৰে পূজা ভাগ অনুষ্ঠিত কৰা হৈছে আৰু গীত নগৰৰে দেৱীক পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে অনুষ্ঠিত কৰি আহিছো আমাৰ এইবেলি 24 বৰ্ষ অতিক্ৰম কৰিলে অহাদিনে আমি ৰূপালী জয়ন্তী বৰ্ষত ধৰি দিম আমাৰ অধিক আধ্যাত্মিক চিন্তাধাৰা আমি এই পূজাভাগ অনুষ্ঠিত কৰি আহিছো বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আহি আমাৰ এই পূজাভাগত সেৱা লয় মা বাসন্তীৰ আশীৰ্বাদ লয় 24তম বৰ্ষৰ শ্ৰী শ্ৰী বাসন্তী দুৰ্গা পূজা মনাকুচি ব্ৰাহ্মণচুবুৰীত অতি উলহ মালহেৰে আমি পালন কৰিছো গতিকে 24তম বৰ্ষৰ আজি আমি দুপৰীয়া হোমৰ পূৰ্ণাহুতি দিলো হোমৰ পিছতে আমি মহান্তিৰ পিছতে আমাৰ আৰতি হব আৰু আমাৰ ষষ্ঠী সপ্তমী আৰু সম্পূৰ্ণ ৰাইজৰ আমি এই পূজাখন পালন কৰি অষ্টমী আৰু অষ্টমী মহানগৰী আমাৰ ৰাতি 12টা বজাৰ পৰা আমাৰ সন্ধি পূজা ভাবে আমি অহা বছর আমার জয়ন্তী অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকলে আমাক দান বৰঙণি আগবঢ়ায় আহিছো আৰু ইয়াত বিশেষকৈ সকলো আমাৰ সোমবাৰলৈ পূজাৰ সামৰণি কৰিব মানে কাইলৈ আমাৰ দশমী আৰু দশমীত আমি দেৱী মা বাসন্তীক বিদায় জনাম গতিকে যিখিনি আমি মানুহৰ সমাগম দেখিছো আমি সঁচাকৈ উৎফুল্লিত হৈছো লগতে গোটেই মানুহখিনি যিখিনি আমাৰ দাতা আছে যিখিনি ভোগদাতা বা আমাৰ বিভিন্ন ধৰণৰ সহায় সহযোগ আগবঢ়াইছে সকলোকে আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছো।